নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু মেথছ বিষয়টোত দুৰ্বল নেকি? অৰ্থাৎ তোমালোকে মেথছ বিষয়টো ভয় কৰা নেকি? তেনেহ'লে আজিৰে পৰা তোমালোকে মেথছ বিষয়টো ভয় নকৰিবা, কাৰণ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী 8.3 লৈকে আলোচনা কৰিছোঁ। যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ' চোৱা নাই, তোমালোকে অতি সোনকালে মোৰ আগৰ ভিডিঅ'সমূহ চাবা। আজি আমি অনুশীলনী 8.4 আলোচনা কৰিম। চাবা, কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে? কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে চাবা, sin a, sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাতকেইটাক cot a দ্বাৰা প্ৰকাশ কৰা। তাৰমানে আমাক কুৱেশ্যনত কি দিয়া আছে? আমাক কুৱেশ্যনত sin a দিয়া আছে, sec a দিয়া আছে আৰু tan a দিয়া আছে। এই তিনিওটাক কি কৰিব দিছে? cot a দ্বাৰা প্ৰকাশ কৰিব, অৰ্থাৎ cot a লৈ পৰিৱৰ্তন কৰিব দিছে, কনভাৰ্ট কৰিব দিছে। চাবা, আমাক কুৱেশ্যনত প্ৰথমতে দিয়া আছে sin a। এতিয়া আমি sin a কি বনাব লাগে? cot a বনাব লাগে। sec a দিয়া আছে, sec a কি বনাব লাগে? cot a বনাব লাগে। আৰু tan a কি বনাব লাগে? cot a বনাব লাগে। তাৰমানে আমি এই তিনিওটাক কি কৰিব লাগে? cot a লৈ পৰিৱৰ্তন কৰিব লাগে। চাবা, আমি কেনেকৈ কৰিম? sin a ৰ পৰা কেনেকৈ আমি cot a বনাম? আমাক কি বনাব দিছে? cot a লৈ পৰিৱৰ্তন কৰিব দিছে। cot a দ্বাৰা প্ৰকাশ কৰা বুলি কুৱেশ্যনত আছে। চাবা, এতিয়া আমি কি কৰিম? sin a ৰ পৰা cot a কেনেকৈ বনাম? আমি sin a মানে কি জানো? আমি sin a হৈছে কাৰ ওলোটা? sin a হৈছে cosec ৰ ওলোটা। cosec ৰ ওলোটা, গতিকে sin a সমান সমান 1/cosec বুলি লিখিব পাৰিম নে নাই? পাৰিম। গতিকে sin a সমান সমান কি? 1/cosec a। মই কিয় cosec a লিখিলো? চাবা, এতিয়া আমি 1/cosec a ৰ পৰা আমি cot a ৰ ফৰ্মুলা পাওঁ নে নাই? চাবা, মই এটা তোমালোকক দিছিলো যে 1 + cot square a সমান সমান কি হয়? cosec square a হয়, হয় না নহয়? এইটো তোমালোকক মই দিছিলো, আগৰ ক্লাছত দিছিলো। তোমালোকে যদি মোৰ আগৰ ভিডিঅ' চোৱা নাই, আগৰ ভিডিঅ' চাবা। আমি এইটো ফৰ্মুলা জানো যে 1 + cot square a সমান সমান cosec square a। ইয়াতে c থাকিলে ইয়াতেও c হয়, হয় না নহয়? তেনেহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰিম? cosec square a সমান সমান 1 + cot square a লিখিব পাৰিম, কাৰণ এইটো সমান সমান এইটো হ'লে এইটো সমান সমান এইটো হ'ব। গতিকে মই cosec square a টো ইফালে লিখিম, cosec square a ইফালে লিখিম, আৰু ইফালে কি লিখিম? 1 + cot square a লিখিলো। হল, আমাক কিহৰ মান লাগে? ইয়াৰ পৰা আমাক মান লাগে cosec ৰ মান লাগে, cosec a ৰ মান লাগে। গতিকে ইয়াৰ আমাৰ কি আছে? স্কয়াৰ আছে। গতিকে স্কয়াৰটো আমি উঠাই দিম, স্কয়াৰ উঠাই দিলে ইফালে কি হৈ যাব? ৰুট হৈ যাব, স্কয়াৰ ৰুট হৈ যাব। গতিকে মই কি লিখিম? cosec a সমান সমান কি হৈ যাব? স্কয়াৰ ৰুট অফ কি হৈ যাব? 1 + cot square a হৈ যাব, হয় না নহয়? গতিকে আমি cosec a ৰ মান যেহেতু আমি √1 + cot square a পালো, গতিকে cosec a ৰ ঠাইত আমি এইটো বহাই দিম। √, কি বহাম? 1 + cot square a বহাই দিম। 1 + cot square a হৈ গ'ল আমাৰ। এতিয়া আমি sin a কি বনালো? cot লৈ পৰিৱৰ্তন কৰা হ'ল নে নাই? হ'ল। গতিকে এইটো আমাৰ উত্তৰ। তোমালোকে এইটো সাইডত লিখি ল'বা, সাইডত লিখি লোৱাৰ পাছতে গম পাবা কেনেকৈ আহিল। বুজি পাইছা? এইটো সাইডত লিখিব লাগিব, পৰীক্ষাত তোমালোকে এইটো সাইডত দেখাব লাগিব কৰি। তাৰপিছত চাবা, আমাক কুৱেশ্যনত কি দিয়া আছে? আমাক দিছে sec a। তাৰপিছত কি দিয়া আছে? sec a। এতিয়া আমি sec a কি কৰিব লাগিব? cot a বনাব লাগে। যিহেতু আমাক cot a বনাব দিছে, cot a বনাম। চাবা, আমাৰ এটা ফৰ্মুলা আছে। কি ফৰ্মুলা? 1 + tan square a সমান সমান sec square a। এইটো এটা ফৰ্মুলা আমি পাইছো না নাই? তোমালোকে যদি আগৰ ভিডিঅ' মোৰ চোৱা নাই, আগৰ ভিডিঅ'ত মই এইটো ফৰ্মুলা দিছিলো। যেহেতু আমাৰ sec a ৰ মান লাগে, গতিকে আমি sec a ৰ লগত tan থকা ফৰ্মুলাটো ব্যৱহাৰ কৰিম। এতিয়া আমি tan ৰ পৰা কি বনাম? cot বনাম। যেহেতু আমাক cot বনাব দিছে, গতিকে tan ৰ পৰা আমি cot বনাম। tan ৰ পৰা cot কেনেকৈ বনাম? tan মানে হৈছে 1/cot। গতিকে যেহেতু sec ৰ লগত tan ৰ থকা ফৰ্মুলা আমি জানো, গতিকে sec ৰ পৰা tan ৰ থকা ফৰ্মুলাটো মই লিখিলো। তেতিয়া আমি 10 ৰ পৰা cot বনাই দিম, আমি cot পাই যাম ইয়াতে। চাবা, আমি ক্যালকুলেশন কৰিম ইয়াতে। এইটো যদি এইটো হয়, এইটো সমান সমান এইটো হ'ব। গতিকে মই ইয়াতে লিখিম sec square a সমান সমান, এইটো মই ইফালে লিখিম 1 + tan square a লিখিলো। ইয়াতে আমাৰ কি থাকিল? sec square a থাকিল, আৰু ইয়াতে 1 + এতিয়া 10, আমাক তো 10 বনাব দিয়া নাই, আমাক দিছে cot বনাব দিছে কোৱেশ্চনত। গতিকে আমি 10 ক কি বনাম? cot বনাম। 10 ক কেনেকৈ cot বনাম? 10 মানে হৈছে 1/cot, কাৰণ 10 হৈছে cot ৰ ওলোটা। গতিকে 10 কি লিখিলো? 1/cot লিখিলো। আৰু ইয়াতে স্কয়াৰ আছে, কাৰণ ইয়াতে এটা কি দিব লাগিব? স্কয়াৰ দিব লাগিব। হল, এতিয়া চাবা, ইয়াতে কি লিখিম? sec square a আছে, লিখিলো। এইটো আমি ক্যালকুলেশন কৰিব লাগিব। ইয়াতে কি আছে? cot square a আছে, cot square a লিখিলো। এটোৰ লগত এটো কি হৈ যায়? পূৰণ হৈ যায়। গতিকে এটো কি হ'ব? একৰ লগত cot square পূৰণ কৰিলে কি হ'ব? cot square a থাকিব, প্লাস আছে প্লাস, ইয়াতে 1 আছে 1 থাকিব। হল, এতিয়া চাবা, আমাক লাগে কাৰ মান? sec a ৰ মান লাগে। ইয়াতে কি আছে? sec square এর মান আছে, গতিকে স্কয়ারটো আমি ইয়াৰ পৰা উঠাই দিব লাগিব। গতিকে মই যদি ইয়াৰ পৰা স্কয়ারটো উঠাই দিম, তেনেহ'লে ইয়াতে কি হৈ যাব? স্কয়ার ৰুট হৈ যাব। তেনেহ'লে ইয়াতে ওপৰত থাকিব কি? cot square a + 1 ওপৰত থাকিব, আৰু তলত থাকিব কি? cot square a।
গতিকে স্কোয়ার ৰুট হৈ গ'ল, ইয়াতে কি হৈ গ'ল স্কোয়ার ৰুট হৈ গ'ল। এতিয়া আমি কি কৰিম চাবা, sec a সমান সমান এই এতিয়া আমি স্কোয়ার ৰুটটো কি কৰিব পাৰিম, ভাঙিব পাৰিম না নাই চাবাচোন। তোমালোকে চাবা এইটো গোটেইখিনিৰ ওপৰত স্কোয়ার ৰুট আছে, গতিকে স্কোয়ার ৰুট অফ এইটো হৈ যাব, কাৰণ কি আমি জানো যে স্কোয়ার ৰুট অফ p বাই q মানে কি, স্কোয়ার ৰুট অফ p বাই স্কোয়ার ৰুট অফ q। আমি স্কোয়ার ৰুট অফ গোটেইখিনিৰ ওপৰত থাকিলে কি হয়, আমি এনেকে স্কোয়ার ৰুট ব্ৰেক কৰিব পাৰো, অৰ্থাৎ ভাঙিব পাৰো। গতিকে ওপৰত কি থাকিব, ওপৰত থাকিব cot স্কোয়ার a প্লাস 1 থাকিব, আৰু তলত কি থাকিব, তলত থাকিব cot স্কোয়ার a, তাৰ ওপৰত কি থাকিব ৰুট থাকিব, ৰুটৰ ভিতৰত থাকিব cot স্কোয়ার a হল। এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম চাবা, মোৰ ঠাই নাই গতিকে মই ইয়াতে লিখিম, তোমালোকে চাবা এটা লাইন আমি লিখিব পাৰিম sec a সমান সমান ওপৰত আমি একো ভাঙিব নোৱাৰিম, গতিকে মই ওপৰত কি লিখিম স্কোয়ার ৰুট অফ, ইয়াতে cot স্কোয়ার a প্লাস 1 আছে, গতিকে মই 1 টো প্ৰথমত লিখিলো প্লাস 1 প্লাস cot স্কোয়ার a বুলি লিখিম, 1 টো ফাৰ্ষ্টত লিখিলো আৰু cot স্কোয়ার টো মই পিছফালে লিখিম, cot স্কোয়ার a মই পিছফালে লিখিলো। আৰু তলত চাবা এতিয়া কি কৰিম, স্কোয়ার আৰু ৰুট উঠি যাব, তেনেহ'লে থাকিব কি cot a থাকিব, বুজি পাইছা। স্কোয়ার আৰু আমি ৰুট কেনসেল কৰিব পাৰো, কাৰণ ৰুট ওভাৰ a স্কোয়ার মানে a স্কোয়ার আৰু ৰুট কেনসেল হৈ যায়, গতিকে ইয়াতে আমি স্কোয়ার আৰু ৰুট উঠাব পাৰিম, গতিকে কি হৈ যাব cot। এইটোৰ পিছত মই এইটো লাইন লিখিলো। এতিয়া আমি কি পালো, sec এর মান পালো না নাই, sec এর মান কি পালো ৰুট ওভাৰ 1 প্লাস cot স্কোয়ার a বাই cot a, গতিকে এইটো আমি লিখি দিম ইয়াতে ৰুট ওভাৰ 1 প্লাস cot স্কোয়ার a আৰু তলত কি থাকিল cot a থাকিল, হল এইটো আমাৰ উত্তৰ। তোমালোকে তো সাইডত কৰি দেখাব লাগিব, বুজি পাইছা, কাৰণ আমি এইটোৰ পৰা এইটো কেনেকৈ পালো এইটো আমি সাইডত কৰি দেখাই দিম, আমি সাইডত কৰিম আৰু এনসারটো ইয়াতে লিখি দিম যেটো পাম, বুজি পাইছা। এইটো তোমালোকক বুজোৱাৰ কাৰণে দিছিলো, এইটো লিখিব নালাগে, মই বুজাৰ কাৰণে দিছিলো, গোটেইখিনিৰ ওপৰত স্কোয়ার ৰুট থাকিলে কি হয় স্কোয়ার ৰুটটো আমি ব্ৰেক কৰিব পাৰো, হল। আৰু এইটোৰ স্কোয়ার ৰুট আমি ভাঙিব নোৱাৰো, কাৰণ 1 প্লাস হৈ আছে, গতিকে স্কোয়ার আৰু ৰুট উঠাব নোৱাৰিম, সেইকাৰণে এইটো এনেকৈ থাকিব আৰু তলত cot a টো cot a থাকিব, বুজি পাইছা। যেহেতু আমাক sec a cot a বনাব দিছে, আমি বনাইছো, হৈ গল, বুজি পাইছা। এতিয়া আমাক আকৌ tan a দিয়া আছে, tan এর পৰা cot a বনাব লাগে, গতিকে এইটো ডাইৰেক্ট বনাব পাৰিম, এইটো tan a সমান সমান ডাইৰেক্ট tan এর পৰা কেনেকৈ cot বনাম, tan a সমান সমান 1 বাই cot a আমি জানো, গতিকে tan a আমি 1 বাই cot a বনাব পাৰিম, বুজি পাইছা। গতিকে এইটোৱে আমাৰ উত্তৰ, আমি sin a কি কৰিলো cot a দ্বাৰা প্ৰকাশ কৰিলো, sec a আমি cot a দ্বাৰা প্ৰকাশ কৰিলো, tan a আমি cot a দ্বাৰা প্ৰকাশ কৰিলো। এইটো আমাক কোৱেশ্চনত দিছিল, আমি উত্তৰটো কৰিলো, তোমালোকে এইটো সাইডত কৰি দেখাব লাগিব, বুজি পাইছা। যদি তোমালোকে মোৰ ভিডিঅ' চাই অলপ পৰিমাণে হ'লেও উপকৃত হোৱা বুলি ভাবিছা, তেনেহ'লে মোৰ ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিয়া, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।